এতিয়া বাজি ৰাতিপুৱা 6:30 আৰু ল'ৰাটো বিচনাৰ পৰা একেবাৰে উঠিবৰ মন কৰা নাই কাৰণ যিহেতু গুৱাহাটীৰ পৰা শিৱসাগৰলৈ অহা গৈছে কিন্তু ব্ৰেকফাষ্টৰ কাৰণে ৰেডি হ'ব লাগিব সেইকাৰণে জগাই দিলোঁ মই তাক এতিয়া আহিছোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে মেখেলা চাদৰ যোৰ পিন্ধি ল'লোঁ বিহু কাৰণে ব্ৰেকফাষ্ট খুব সুন্দৰভাৱে দিছে লাৰু পিঠা দৈ চিৰা মিঠা দৈ যি খায় আপোনালোকে সকলো খাব পাৰে বিহুৰ উপলক্ষে খুব সুন্দৰ সুন্দৰ ইয়াতে নাস্তা দিয়া হৈছে মই দৈ চিৰা আৰু লুচি দুখন এনেদৰে লৈ ল'লোঁ আৰু ফ্ৰুইটছো অকণমান খালোঁ আৰু সেয়া এনেদৰে খাই আছোঁ কাৰণ দিনটো ঘূৰা যাব ইয়াতে ব্ৰেকফাষ্টটো কৰিলোঁ আকৌ ভাতটো আমি দুপৰীয়া বেলেগত খাবলৈ লাগিব ব্ৰেকফাষ্ট কৰি আহোঁতে এয়া কাছটো দেখা পালোঁ কাছটো দেখি কিনে এয়া মই লাৰিব মন গ'ল কিন্তু দাদাই লাৰিবলৈ মানা কৰিলে কাৰণ কাছুৱে হেনো আঙুলি যদি ধৰিব পাৰে একেবাৰে ছিঙি লৈ যাব এৰি নিদিয়ে এনেই অকণমান ওপৰৰ ফালে লাৰি দি কিনে এনেদৰে আমি যাবৰ কাৰণে ৰেডি হৈছোঁ খুব ভাল লাগিছে পৰিৱেশটো দেখিবলৈ যিহেতু সদায় ঘৰতে থাকোঁ আজি বাহিৰত ওলাই আহিছোঁ সঁচাকৈ সকলোখিনি শ্বেয়াৰ কৰিম আপোনালোকে চাব আৰু এয়া এতিয়া আহিবলৈ লৈছোঁ এইদৰে ব্ৰেকফাষ্ট কৰিলোঁ কৰি এতিয়া ৰুমলৈ গৈ আছোঁ এতিয়া পেকিং কৰি কিনে আকৌ আমি অকণমান ঘূৰিম আৰু আজি শিৱসাগৰত ঘূৰি কিনে আকৌ তিনিচুকীয়া যোৱাৰ কথাও আছে কিনে এতিয়া ৰুমৰ পৰা ওলাই দিম আৰু এতিয়া ঠাইলৈ যাম যাই কিনে এতিয়া এয়া ওলাইছোঁ আৰু বহাগ বিহুত সকলোকে বহুত বহুত শুভকামনা জনাইছোঁ আজি দিনটো বিহুৱে চাম বুলি ভাবিছোঁ শিৱসাগৰত আপাৰ আচামৰ বিহু চাই খুবেই ভাল লাগে ন তো সেয়া এইবাৰ আহিছোঁ সেইকাৰণে তো এতিয়া মেখেলা চাদৰযোৰ পিন্ধি লৈছোঁ আৰু এতিয়া এই হোটেলখন এৰি কিনে যাম আৰু আমি এইদৰে এতিয়া পেকিংবিলাক কৰিলোঁ কৰি কিনে এতিয়া এইদৰে যাবলৈ ওলাইছোঁ সেয়া বেগবিলাক এইদৰে সাজু কৰা হৈছে নিবৰ কাৰণে তো মানুহজনে এইদৰে ওলাই আহিছে আৰু আচলতে হোটেলৰ মানুহে লৈ যাব আহি কিনে কিন্তু আমি এইদৰে জাগাত উলিয়াই থৈ দিলোঁ তো এয়া হোটেলৰ পৰিৱেশটো দেখিবলৈ খুবেই ধুনীয়া সঁচাকৈ চাৰিওফালেও আচলতে পৰিৱেশটো সেউজীয়া হৈ আছে আৰু শিৱসাগৰত বহুতো গছ গছনি দেখিবলৈ পালোঁ এয়া হোটেলৰ ওপৰৰ পৰা আমি নামি আহিলোঁ আচলতে আমি ছেকেণ্ড ফ্ল'ৰত আছিলোঁ তো সেয়া একুৰিয়ামটো খুব ধুনীয়া বিভিন্ন কালাৰৰ ইয়াতে মাছ দেখিবলৈ পোৱা গৈছে আৰু ল'ৰাটোক যে এতিয়া কান্দিয়ে দিলে তাক ইয়াৰ পৰা মাছ লাগে তো সেয়া বহুত ভাল লাগিছে পৰিৱেশটো আৰু এয়া বাহিৰখন এতিয়া নামি আহিলোঁ যিহেতু এতিয়া আমি গাড়ীখন উলিয়াই লৈ যাম এইবাৰ বিহুৰ দিনাখনে এনেদৰে কাপোৰ পিন্ধি কিনে ওলাব পাৰিছোঁ আচলতে বিহুৰ কাপোৰ পিন্ধি খুব ভাল লাগিল মোৰ মনটো তো সেয়া দুয়োজনীয়ে এনেদৰে থিয় হৈ আছোঁ গাড়ীখন ৰখি আছোঁ আৰু গাড়ীখন আহি পালে আৰু আমি এতিয়া এইদৰে গাড়ীত বহি লৈছোঁ আৰু বাইদেউ তামোল এনেদৰে বিলাই আছে আৰু এতিয়া গৈ আছোঁ শিৱদৌল জয়দৌল ৰংঘৰ আছে কাৰেংঘৰ সেইবিলাক যাই আহোঁ আহি আমি এয়া শিৱসাগৰ পুখুৰী পালোঁ আৰু ইয়াতে আচলতে ৰখি দিলোঁ গাড়ীখন ৰখাই দিলে মানুহজনে আৰু আমি এতিয়া খোজকাঢ়ি গৈ আছোঁ এতিয়া আমি শিৱদৌল দেৱীদৌল আৰু বিষ্ণুদৌল এই তিনিওটা দৌল চাবৰ কাৰণে এইদৰে খোজকাঢ়ি গৈ আছোঁ সঁচাকৈ বিহুৰ পৰিৱেশটো ইয়াতে ইমান ভাল লাগিছে চাৰিওকাষে একেবাৰে নাচনীৰে ভৰি পৰিছে যিফালে যাওঁ সিফালে নাচনীয়ে দেখি আছোঁ সঁচাই বহুত বেছি পৰিমাণে ভাল লাগি গ'ল আৰু এতিয়া এইদৰে খোজকাঢ়ি আহিলোঁ আৰু এয়া শিৱদৌললৈ সোমাই এইদৰে গোটেইকেইজনে আমি গৈ আছোঁ প্ৰথমতে আমি শিৱদৌলত সোমাওঁ বুলি ভাবিলোঁ কাৰণ শিৱদৌলত অকণমান চাকি বন্তি লগাই সেৱা এটা লওঁ বিহু যিহেতু বহাগ বিহুৰ আৰম্ভণি হৈছে সকলোকে ভালে কুশলে ৰাখক বুলি এইদৰে আমি মন্দিৰলৈ প্ৰথমতে সোমাই আহিছোঁ শিৱদৌল দেৱীদৌল বিষ্ণুদৌল এই তিনিওটা কীৰ্তিচিহ্ন আচলতে ইমান ডাঙৰ যে ইমান বিশাল চাৰিওকাষে ভৰি আছে একেবাৰে মানুহৰে এতিয়া আমি শিৱদৌলত এয়া বাইদেউ আৰু মই সেৱা এটা লৈ আহোঁ মানুহকেইজনে আছে চাত ইমান ৰ'দ দিছে বাচ্চাকেইটা লৈ বৰ দিগদাৰ হৈছে তথাপিও আমি দুটা আহিছোঁ সেৱা এটা লৈ যাওঁ বুলি ভাবিলোঁ সদায়তো অহা নহয় ন গেটেদি সোমাওঁ এয়া শিৱদৌলত বহুতো মানুহ আহিছে বিহুৰ কাৰণে সেৱা লৈ আছে পূজাও হৈ আছে ভিতৰত তো সেয়া দেউকেইজনে বহি আছে আৰু আমি এইদৰে ভিতৰত গৈ আছোঁ সেৱা ল'বৰ কাৰণে কিন্তু বহুত দীঘল লাইন তো ইমান লাইন ধৰি থাকিব লৈ সময় নিমিলিব আচলতে যিহেতু আমি আজি শিৱসাগৰৰ কাৰণে যাব লাগিব তো এইদৰে আমি মন্দিৰত সেৱা ল'লোঁ আৰু টিলিঙা বজাই কিনে এয়া সেৱা ল'লোঁ
শিৱদৌলত সেৱা কৰি আমি ওলাই আহিছোঁ আৰু আনফালে এয়া এতিয়া আমি দেৱী দৌললৈ যাম। তো সেয়া এতিয়া যাওঁতেই আমি ৰাস্তাত খুব ধুনীয়া ধুনীয়া ফুলনি এখন দেখা পাইছোঁ আৰু সঁচাকেই এৰিয়াটো ইমান ডাঙৰ যে গোটেইখিনি শেষে কৰিব পৰা নাই খোজকাঢ়ি কাঢ়ি ইমূৰৰ পৰা সিমূৰ একেবাৰে। তো মানুহজন ল'ৰাকেইটাক ক'বতে এৰি থৈ আহিছোঁ আৰু এইদৰে আমি এতিয়া দেৱী দৌলৰ ভিতৰলৈ সোমাই গৈ আছোঁ। তিনিওটা দৌলে দেখিবলৈ একে ধৰণৰ। তো সেয়া এতিয়া আমি গৈ আছোঁ এয়া দেৱী দৌলৰ ভিতৰত। এয়া বহু ডাঙৰ এটা এৰিয়া হয়। ইয়াতে আচলতে মা ভৱানীক পূজা কৰা হয়, দেৱীসকলক পূজা কৰা হয়। তো এতিয়া এইদৰে আমি গৈ আছোঁ এইদৰে ভিতৰলৈ আৰু সঁচাকৈ বহুত বেছি পৰিমাণে ভাল লাগিছে। এয়া দেৱীক আচলতে ভিডিঅ' কৰাটো পাৰ্মিশ্যন নাই। তো সেয়া এইদৰে আমি সেৱা লৈ ভিতৰৰ পৰা এইদৰে ভিতৰলৈ গৈ আছোঁ। খুব সুন্দৰ লাগিছে, খুব ভাল লাগিছে সঁচাকৈ। ইমান মনটো সান্তনা লাগি গ'ল যে সঁচাকৈ ব্যক্ত কৰিব পৰা নাই। আৰু এয়া বহুতো পুৰণা আহোমৰ দিনতে ৰাজত্ব হোৱা এটা মন্দিৰ। তো সেয়া এতিয়া এইদৰে ভিতৰলৈ আহি আছোঁ আমি। দেৱী দৌলৰ পৰা আমি ওলাই আহিলোঁ, দেৱী দৌলত সেৱা ল'লোঁ, লৈ কিনে সেয়া পূজা কৰি কিনে এইদৰে ওলাই আহিছোঁ। আৰু এতিয়া আমি যাব লাগিব বিষ্ণু দৌললৈ। বহুত ডাঙৰ ডাঙৰ এৰিয়া, দেখিবলৈ খুবেই ভাল লাগিছে। গোটেইকেইটা মন্দিৰে একে। বিষ্ণু দৌলটো দেৱী দৌলতকৈ অকণমান বেছি পৰিমাণে ডাঙৰ হ'ব। তো সেয়া ৰাস্তাটোত আহি আছোঁ, ইমূৰ সিমূৰ ঘূৰি আছোঁ। আৰু আমি শিৱসাগৰত আজি যিহেতু আহোমৰ দিনত ৰাজত্ব হোৱা এইবিলাক মন্দিৰ। তো সেয়া বিষ্ণুদৌলটো দেখিবলৈ আৰু বেছি ধুনীয়া হয়। তো সেয়া ইয়াৰে চাৰিওকাষে মানুহে ফটোশ্বুট কৰি আছে। তো সেয়া আমি গৈ আছোঁ তেওঁলোকৰ কাষে কাষে। খুব ভাল লাগিছে আজি শিৱসাগৰখন এনেদৰে ঘূৰিব পায়, কাৰণ বহু বছৰৰ মূৰত আহিছোঁ। তো সেয়া আপোনালোককো দেখাইছোঁ, চাব ভিডিঅ'টো সম্পূৰ্ণকৈ। আৰু দেখিছে নহয় এৰিয়াটো কিমান বেছি পৰিমাণে ডাঙৰ হয়। এতিয়া আমি এইদৰে বিষ্ণুদৌলৰ ফালে গৈ আছোঁ, কিন্তু গৈ গৈ শেষে কৰিব পৰা নাই। ৰাস্তাটো আচলতে বহুত দীঘলীয়া হয়। এই তিনিওটা দৌল চাবৰ কাৰণে আচলতে সন্ধিয়াৰ সময়ত বহুতো মানুহৰ ভিৰ লাগে, যিহেতু আজি অকণমান ৰ'দ বেছিকৈ দিছে। তো সেয়া অকণমান মানুহ কম দেখিবলৈ পোৱা গৈছে। বহুদূৰ খোজকঢ়াৰ পিছত এয়া বিষ্ণুদৌলৰ ভিতৰলৈ সোমাব পাৰিলোঁ। আৰু এয়া দেখি খুবেই ভাল লাগিছে। আয়তীসকলে এইদৰে পূজা কৰি আছে আৰু ইয়াতে আচলতে ডাঙৰকৈ পূজা হয়। আমিও সেৱা ল'লোঁ, সেৱা লৈ এইদৰে এতিয়া ইয়াতে ওলাই আহিলোঁ ইয়াৰ পৰা। আচলতে এনেকৈ বাইদেউ আৰু মই তিনিওটা দৌলত সেৱা ল'লোঁ আৰু সেৱা লৈ এতিয়া আমি মানুহজন আৰু ল'ৰাকেইটাৰ কাষৰলৈ গৈ আছোঁ, কাৰণ তাহাঁতক কোনোবা ঠাইতে এৰি থৈ আহিছোঁ, বহুত দূৰত আছে। তো সেয়া বহুত ডাঙৰ এৰিয়া, যিহেতু খোজকাঢ়োঁতে বহুত সময় লাগি গ'ল আমাৰ। তো সেয়া দেখিছে অঞ্চলখিনি কিমান ডাঙৰ হয়, চাৰিওফালে মানুহ, কেৱল মানুহ। আৰু বিহুৰ এই সময়খিনিত খুবেই ভাল লাগিছে এই পৰিৱেশটো দেখিবলৈ পাই। তাৰপিছত লগ হৈ সকলোৱে ফটো উঠিলোঁ। সেয়া শিৱদৌল, দেৱী দৌল, বিষ্ণুদৌলৰ পৰা ওলাই গৈ আছোঁ। মন্দিৰৰ পৰা ওলাই আহিয়ে এয়া ল'ৰাকেইটাই আইচক্ৰীম খাব বিচাৰিলে, কাৰণ ইমান গৰম আছিল যে তাহাঁতৰ একেবাৰে ঘাম বাহিৰ হৈ গৈছে। তো সেয়া আমিও খাবলৈ ল'লোঁ, কাৰণ এইফালে বহুত সময় আমি ঘূৰিলোঁ, গোটেই এৰিয়াটো ঘূৰিছোঁ, বহুত সময় লাগি গ'ল। খোৱা লোৱা কৰি অকণমান ঠাণ্ডা হৈ কিনে এতিয়া আমি শিৱসাগৰ পুখুৰী চাবৰ কাৰণে এইদৰে আহিছোঁ। কাষতেই যিহেতু আছে, গাড়ীখনৰ কাষতে পুখুৰীটো আছে। তো সেয়া চাব যাবৰ কাৰণে সন্মুখলৈ গৈ আছোঁ, কিন্তু সেয়া খোজ কাঢ়িব নোৱাৰি ৰ'দৰ কাৰণে। কিন্তু আহিছোঁ যিহেতু গোটেইখিনি চাই গ'লে মনটো ভাল লাগিব ন। তো সেইকাৰণে আমি এইদৰে খোজ কাঢ়ি কাঢ়ি গৈ আছোঁ। আৰু আচলতে পুখুৰীটোত নাও চলায়, কিন্তু এতিয়া বৰ্তমান বন্ধ হৈ আছে। তো সেয়া সন্মুখলৈ এইদৰে আমি গোটেইকেইজনে গৈ আছোঁ। আহি পুখুৰীৰ সন্মুখখন পালোঁ। গেটটো আচলতে গেটত তালা লগোৱা আছে, ইয়াৰ ভিতৰত সোমাব নিদিয়ে। তো সেয়া ইয়াতেও আমি সেৱা ল'লোঁ। এয়া ব্ৰাহ্মণক অকণমান বৰঙণি দি কিনে এইদৰে আমি সেৱা লৈ ইয়াৰ পৰা যাব বিচাৰিলোঁ, কাৰণ যিহেতু তালা লগোৱাই আছে, ভিতৰত সোমাব নিদিলে। এইদৰে আমি এতিয়া আকৌ গাড়ীৰ ওচৰলৈকে গৈ আছোঁ। আহি এইদৰে আমি আমাৰ গাড়ীৰ কাষতে হাতী এটা দেখা পালোঁ। তো সেয়া হাতীটো চাব ল'লে ল'ৰাটোৱে, খুব ভাল পাইছে সি, যিহেতু কিতাপতে দেখি থাকে, আজি অৰিজিনেল কাষৰ পৰা দেখা পাইছে। তো সেয়া ভাল লাগিছে। আৰু হাতীটোৱে খুব ধুনীয়াকৈ আচলতে আশীৰ্বাদ দিছে সকলোকে, মূৰত আশীৰ্বাদ দিয়ে, ইয়াক খুব ধুনীয়াকৈ আশীৰ্বাদ দিয়ে।
होता है हम छात्र था ইয়াতে আহি গম পালো যে বিহুৰ দিনাখনে ইয়াৰে প্ৰত্যেক মানুহে বিহুৰ কাপোৰ পিন্ধে আৰু ল'ৰাসকলেও বিহুৰ গামোচা আৰু হেয়া ধুতি পিন্ধি কিনে এনেদৰে শোভাযাত্ৰা কৰে খুব ভাল লাগিছে অনুষ্ঠানটো দেখা পাই এনেকৈ আমি শিৱসাগৰৰ শিৱদৌল বিষ্ণুদৌল দেৱীদৌল এই তিনিটা দৌল চালো আৰু ইয়াৰ পিছত আমি ৰংঘৰলৈ যাম চাব